গোশালা আৰক্ষীৰ বিৰুদ্ধে জব্দ কৰা বাইকৰ গৰাকীক হাৰাশাস্তি কৰাৰ অভিযোগ। লকডাউন ভংগ কৰাৰ বাবে জব্দ কৰা বাইক মোকলাই দিয়াৰ বাবে ধন দাবী কৰি হাৰাশাস্তি কৰাৰ অভিযোগ সম্প্ৰিকা ৰামচিয়াৰী নামৰ মহিলাগৰাকীৰ। মহিলাগৰাকীৰ পুত্ৰই প্ৰথম পৰ্যায়ৰ লকডাউন ভংগ কৰাৰ বাবে আৰক্ষীয়ে জব্দ কৰিছিল বাইক, কিন্তু এতিয়ালৈ বাইকখন মোকলাই দিয়া নাই গোশালা আৰক্ষীয়ে। বাইকখন মোকলাই দিয়াৰ নামত ৫,০০০ টকা ধন দাবী কৰাৰ অভিযোগ তুলিছে মহিলাগৰাকীয়ে। ইতিমধ্যে ৩,০০০ টকা আদায় দিছে যদিও তাৰ কোনো ৰিচিপ্ট প্ৰদান কৰা নাই। পাবলগীয়া ২,০০০ টকা নিদিয়াৰ বাবে বাইকখন মালিগাঁও আৰক্ষী চকীতে ৰাখি মহিলাগৰাকীক হাৰাশাস্তি কৰা বুলিও অভিযোগ উত্থাপন কৰে। মালিগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শৰৎ চন্দ্ৰ বৰাৰ বিৰুদ্ধে ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে। ইফালে ভুক্তভোগী মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত আইন ভংগৰ গোচৰ পঞ্জীয়ন কৰি ন্যায়ালয়ত হস্তান্তৰ কৰিব বিচাৰিছে যদিও আৰক্ষীয়ে কোনো গুৰুত্বই প্ৰদান নকৰি বাইকখন থানাতেই পেলাই ৰাখিছে। লকডাউন দিনা মানে কি এইটো আমাৰ স্কাউটৰ এইটো দোকান ওচৰত আছিলে। তাৰপিছত আগফালৰ পৰা ৰেলগেট ফালৰ পৰা জিপচি আহি আছে। গোলপাক যোনটো আছে চাটেলগড় গোলপাক, তাৰ পৰা গাড়ীটো উঠাই লৈ গ'লে। একমাহ থকাৰ পিছত আজি ৫-৬ দিন আগত মই গ'লোঁ। যাইকিনে সুধিলে মানে টাইমে নহয়, কোনো কথা পাতিবৰ কাৰণে টাইম নহয়। তো মই সন্ধিয়া টাইমত গৈছোঁ। সন্ধিয়া টাইমত গ'লে আৰু ডিউটিও কৰবা বাহিৰত ওলাই যোৱাৰ পিছত আৰু সিহঁতে এতিয়া ৫,০০০ লাগে। অলৰেডিতো ৩,০০০ টকাটো দিয়া হৈছে। তো প্ৰথমতে মানে মই কৈছোঁ ৩,০০০, সিহঁতে ৫,০০০ খুজিছে। ৫,০০০ৰ তলত সিহঁতে নাযায়। গোশালা IC ছাৰে কৈছে আৰু এইখিনি পইচা দি নহ'ব, ২,০০০ টকা আৰু লাগিব। মৌচুমী দোকান ওচৰত পইচাৰ কথা কোৱাৰ পিছত ওলাই আহিলোঁ। মই মৌচুমী দোকান ওচৰত খাৰা হ'লোঁ। চবৰ পাব্লিক ওচৰতে মোক ওচৰত যাইখিনি ডাঙৰ IC ছাৰে ক'লে কি এইখিনি পইচা দি নহ'ব, ২,০০০ টকা আৰু লৈ আহিব। এটা ছাগলীক কেন্দ্ৰ কৰি শনিবাৰে বিয়লি কলিয়াবৰৰ আমবাগান হাৰিভাঙাত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। বীৰেন দাস নামৰ লোকজনক পথাৰতে দাৰে ঘুপিয়াই হত্যা কৰে সুজিত মণ্ডল, সুশীল মণ্ডল আৰু সঞ্জিত মণ্ডল নামৰ ৩জন লোকে। এই ঘটনাত আহত হয় মহন্ত দাস নামৰ আন এজন লোক। কৃষি পথাৰত থকা এটা ছাগলীক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল কাজিয়াৰ। হত্যাকাণ্ডত জড়িত সুজিত মণ্ডলক আটক কৰিছে আৰক্ষীয়ে। হত্যাকাণ্ডত জড়িত আন দুজনৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। এটা ছাগলীক কেন্দ্ৰ কৰি শনিবাৰে বিয়লি কলিয়াবৰৰ আমবাগান হাৰিভাঙাত সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ড। বীৰেন দাস নামৰ লোকজনক পথাৰতে দাৰে ঘপিয়াই হত্যা কৰে সুজিত মণ্ডল, সুশীল মণ্ডল আৰু সঞ্জিত মণ্ডল নামৰ ৩ ঘাতকে। এই ঘটনাত আহত হয় মহন্ত দাস নামৰ আন এজন লোক। কৃষি পথাৰত থকা এটা ছাগলীক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল কাজিয়াৰ। হত্যাকাণ্ডত জড়িত সুজিত মণ্ডলক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে যদিও হত্যাকাণ্ডত জড়িত আন দুজনৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। ৰাতিপুৱা মানে মোৰ লগত অলপ হৈছিলে কিবা ছাগলী লৈ পেলাই, তো উঠাই পেলাই খেদি দিছে। তাৰপিছত মোৰ মা গৈছে যে মোৰ ছাগলীখিনি কিয় উঠাই দিছা, মানে মোৰ মাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছে। কোনে কৰিছে বেয়া ব্যৱহাৰ? এই যিজনে মাৰিছে। তাৰপিছত মই যাওঁতে মোকো মাৰপিট কৰিছে। সিহঁতে 3টা ভাই ককাই, মই অকলে। তাৰপিছত মই খালি মোৰ খুৰাক খবৰ দিছোঁ যে এনেকুৱা মোক মাৰিছে। তিনিটাই মাৰিছে, ইয়াত মাৰিছে, এটা ইয়াত মাৰিছে। মাৰি পেলাই মই খুৰাক বচাব গৈ আছিলোঁ, মোকো মাৰিছে। এজন সুশীল মণ্ডল আৰু এজন সুজিত মণ্ডল আৰু সঞ্জিত মণ্ডল। প্ৰতি ১০০গৰাকী ভাৰতীয়ৰ 10জনৰ গাতেই পোৱা হৈছে ক'ভিড পজিটিভ। কেন্দ্ৰৰ সমীক্ষাত এই চাঞ্চল্যকৰ তথ্য। চৰকাৰৰ এটা সমীক্ষাৰ দলৰ মতে ভাৰতীয় লোকৰ মাজত বৰ্তমান কৰোনা পজিটিভৰ হাৰ 10.28%। আনহাতে দেশৰ কেইখনমান জিলাৰ কৰোনা পৰিস্থিতিক লৈ বিশেষভাৱে উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰ। চিন্তনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ তালিকাত স্থান সন্নিৱিষ্ট হৈছে অসমৰ কামৰূপ মহানগৰ জিলাৰ নাম। দেশৰ প্ৰায় ২৪খন জিলাৰ নাম এই তালিকাত আছে, যিকেইখন জিলাৰ মুঠ ক'ভিড আক্ৰান্তৰ সংখ্যা দেশৰ 9% আৰু মৃত্যুৰ সংখ্যা দেশৰ ভিতৰত 14%। আনহাতে আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱা দেশৰ 4খন জিলাৰ ভিতৰতো অন্যতম কামৰূপ মহানগৰ জিলা। দেশৰ প্ৰতিটো অঞ্চলৰ উচ্চপদস্থ বিষয়াৰে গঠিত হৈছিল সমীক্ষকৰ এই দলটো। আনহাতে এই জিলাসমূহত ক'ভিড প্ৰতিৰোধৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই মুহূৰ্তত আমি জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতি ১০০ ভাৰতীয় 10জনৰ গাতে পোৱা হৈছে ক'ভিড পজিটিভ। কেন্দ্ৰৰ সমীক্ষাত এই উদ্বেগজনক তথ্য। চৰকাৰৰ এটা সমীক্ষকৰ দলৰ মতে ভাৰতীয় লোকৰ মাজত বৰ্তমান কৰোনা পজিটিভৰ হাৰ হৈছে 10.28%।
আনহাতে দেশৰ কেইখনমান জিলাৰ কৰোনা পৰিস্থিতিক লৈ বিশেষভাৱে উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ চিন্তনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ তালিকাত স্থান সন্নিৱিষ্ট হৈছে অসমৰ কামৰূপ মহানগৰ জিলাৰ নাম দেশৰ প্ৰায় 24খন জিলাৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছে যিকেইখন জিলাৰ মুঠ কোভিড আক্ৰান্তৰ সংখ্যা দেশৰ 9% আৰু মৃত্যুৰ সংখ্যা দেশৰ ভিতৰত 14%। আনহাতে আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱা দেশৰ 4খন জিলাৰ ভিতৰতো অন্যতম কামৰূপ মহানগৰ জিলা দেশৰ প্ৰতিটো অঞ্চলৰ উচ্চপদস্থ বিষয়াৰে গঠিত হৈছিল সমীক্ষকৰ এই দলটি আনহাতে এই জিলাসমূহত কোভিড প্ৰতিৰোধৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিজেপি জিলা কমিটিৰ নামত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নামত মাটি আবণ্টন দিয়াৰ সিদ্ধান্তক অনুমোদন জনাইছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন কেবিনেটে কিন্তু এই বিষয়টো গোপনে ৰখা হ'ল এই সন্দৰ্ভত মুখ খুলিলে সোণোৱাল চৰকাৰৰ এজন মন্ত্ৰীয়ে চাৱাহক আমাৰ এই ৰিপৰ্ট বিজেপি জিলা কমিটিৰ নামত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নামত মাটি আবণ্টন দিয়াৰ সিদ্ধান্তক অনুমোদন জনাইছিল ৰাজ্যিক কেবিনেটে কিন্তু বিষয়টোক গোপনে ৰখা হ'ল এই সন্দৰ্ভত মুখ খুলিলে ৰাজ্য চৰকাৰৰে এজন মন্ত্ৰীয়ে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মোহনে সদৰি কৰিলে বিজেপিৰ জিলা কমিটিৰ নামত কেবিনেটে মাটি প্ৰদানত অনুমতি দিয়াৰ তথ্য নলবাৰী জিবি কাৰ্যালয় বৰপেটা বিজেপি কাৰ্যালয় এনেকুৱা ধৰণে তেওঁলোকে যেনেকৈ ছাগল অফিচ বা ডিচিৰ পৰা আহিছে প্ৰপ'জেল আমি সেনেধৰণে আমি অনুমোদন জনাই দিছোঁ বিভিন্ন জিলাৰ পৰা যিবিলাক প্ৰপ'জেল আহিছে বহুত দিন ধৰি কিছুমান প্ৰপ'জেল পেণ্ডিং আছিলে এইবিলাক আমি যাতে খৰতকীয়াকৈ সলিউশ্যন কৰিব পাৰোঁ তাৰ কথা আমি ব্যৱস্থা কৰিছোঁ মাটি আমি ইণ্ডাষ্ট্ৰি খুলিবৰ কাৰণে আমি 3 বছৰৰ কাৰণে দিয়াৰ এটা ব্যৱস্থা হৈছে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ এইটো এটা প্ৰপ'জেল কালি আলোচনা হৈ পাছ হৈছে মন্ত্ৰী যোগেন মোহনে ক'লে শংকৰদেৱ বিদ্যানিকেতনৰ বাবেও দিয়া হৈছে মাটি 10খন বিদ্যালয়ক মাটি দিয়াৰ সিদ্ধান্ত অসম কেবিনেটৰ যোৱা 24 মেত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছিল এনে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কিন্তু 26 মেৰ কেবিনেটৰ বহুকেইটা সিদ্ধান্তৰ কথা ৰাজহুৱা নকৰিলে চৰকাৰৰ হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অৱশ্যে চৰকাৰৰ সিদ্ধান্তক সমৰ্থন জনাবলৈ গৈ মন্ত্ৰী মোহনে ক'লে চৰকাৰ নিজৰ গতিকে দলৰ জিলা কমিটিক দিয়া হৈছে মাটিৰ আবণ্টন শংকৰদেৱ শিশু নিকেতনৰ আমি কেইবাখনো আমি এতিয়ালৈকে প্ৰায় 10খনমান বিদ্যালয়ৰ কাৰণে আমি অনুমোদন জনাইছোঁ কাৰণ এইটো তেওঁলোকৰ যিটো প্ৰপ'জেল ছাগল অফিচৰ পৰা আহিছে আৰু তেওঁলোকৰ য'ত ক'ৰবাত 4 বিঘা 2 বিঘা এনেধৰণে জিলাৰ বিজেপি দুখনৰ প্ৰপ'জেল মতে তেওঁলোকক মাটি অনুমোদন দিয়া হৈছে কেবিনেটৰ সিদ্ধান্তৰ কথাক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গোপন কৰাক লৈ সমালোচনাত মুখৰ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এই এওঁলোকৰ মানুহৰটো কোনো কি কয় কোনটো কেতিয়াবা লুকুৱাই ৰাখিব কোনটো মিছা কথা কয় মানে এটা এডভান্টেজ আছে আমাৰ এতিয়া ক'ত কিমান নিলে মানে কেইটা ইণ্ডাষ্ট্ৰি আহিলে মইতো জনাত ইণ্ডাষ্ট্ৰি গৈয়ে আছে আহিব বেলেগ কথাটো নাই বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট উত্তৰ গুৱাহাটীৰ কুৰুৱাত নৃশংস হত্যাকাণ্ড কেশৱ দাস নামৰ এজনক উপৰ্যুপৰি দাৰে ঘুপিয়াই হত্যা কেশৱ দাসৰ পত্নীকো আক্ৰমণ হত্যাকাৰীৰ আৰক্ষী জালত হত্যাকাৰী বিপুল দাস অন্ধবিশ্বাসৰ বলি হৈ হত্যা কৰাৰ কথা স্বীকাৰ এজন বেজৰ উচতনিত হত্যা কৰিছিল প্ৰতিবেশী কেশৱ দাসক কুৰুৱাত আৰক্ষী প্ৰশাসনৰ সহযোগত ৰাইজমেল দোষীক উচিত শাস্তিৰ দাবী উত্তেজিত ৰাইজৰ লগতে নিহতৰ পৰিয়ালক উচিত ক্ষতিপূৰণৰ দাবী এক চাঞ্চল্যকৰ ঘটনা উত্তৰ গুৱাহাটীৰ কুৰুৱাত নৃশংস এটি হত্যাকাণ্ড কেশৱ দাস নামৰ এজন লোকক উপৰ্যুপৰি দাৰে ঘুপিয়াই হত্যা কৰা হ'ল আনকি কেশৱ দাসৰ পত্নীকো আক্ৰমণ কৰে হত্যাকাৰীয়ে আৰক্ষীৰ জালত পৰিছে ইতিমধ্যে হত্যাকাৰী বিপুল দাস অন্ধবিশ্বাসৰ বলি হৈ হত্যা কৰাৰ কথা স্বীকাৰ কৰে বিপুলে এজন বেজৰ উচতনিত হত্যা কৰিছিল প্ৰতিবেশী কেশৱ দাসক কুৰুৱাত আৰক্ষী প্ৰশাসনৰ সহযোগত ৰাইজমেল অনুষ্ঠিত হয় আৰু এই ৰাইজমেলত দোষীক উচিত শাস্তিৰ দাবী জনাই উত্তেজিত ৰাইজে লগতে নিহতৰ পৰিয়ালক উচিত ক্ষতিপূৰণৰো দাবী জনাই ৰাইজে তাৰমানে আজি প্ৰায় 2 বছৰ ধৰি তাৰমানে কেৱল যাদু মন্ত্ৰ মানে জাপ জোৰ এইবিলাকত মানে ব্যস্ত হৈ থাকি মানে সিহঁতক মানে বিনা কাৰণতে তাৰমানে কিবা অকণমান ঘৰত জোট লাগিলে সিহঁতে ঔষধ কৰিছে কিবা কৰিছে এনেকৈ মানে বৈদ এজন বোলে আহি থাকে বৈদ্যজনে মানে কৈ থাকে ওচৰৰ মানুহে ঔষধ কৰিছে কিবা কৰিছে এনেকৈ কৈ থাকে এনেকুৱা দিনতো কোনোবা এজন মানুহে ঔষধ কৰি যেনে এখন ঘৰ জানো বেয়া কৰিব পাৰিব নেকি গতিকে কোনো মানে ইয়াতে এওঁলোকৰ মানে সিহঁতৰ লগত মানে অন্য ধৰণৰ বা মাটি বাৰী এইবিলাকৰ একো হাই কাজিয়া একো নহয় তাৰমানে সিহঁতৰ মনত এনেকুৱা এটা মানে দুৰ্বৃত্ত প্ৰকাশ পাইছে তাৰমানে
এওঁলোকক হেনো তেওঁলোকৰ পৰিয়ালে অথচ সেই মানুহগৰাকীকেইটা একোৱেই নাজানে, দুয়োটা ল'ৰা ছোৱালী বেঙা বোকা। মায়ে মই গা ধুব গৈছিলোঁ, গা ধুব যাওঁতে বিপুল পিছত এই হেৰিত লুকাই আছিল গলি এটাত, লুকাই থাকি মই অকণমান পিছ পৰিলোঁ, মাক পিছত কিবা মাৰিছিল, মাৰাৰ পৰা আমাৰ দেউতাক দাদাই গেৰাওঁতে দেউতা আহিল কিয় মাৰিছা বুলি ক'বলৈ, তাৰপৰা চলিকেইটাই ধৰি লৈ কেনে দেউতাক গোটাই মাৰিছে, কাটিছে, খাই আছে। আজি কেশৱ মানে কি পথাৰৰ পৰা আহিছিল, আহোঁতে তাৰ আগমুহূৰ্তত বোলে ঘৈণীয়েকক মাৰিছে, আমি শুনা কথা আৰু আমি পাছত আধা ঘণ্টাৰ পিছত আহিছোঁ। তাৰপিছত তেওঁলোকে মানে কাটা চিঙা কৰি হেৰি কৰিলে মানে কি কেশৱ মানে কি মাৰ্ডাৰে হৈ গ'ল আৰু চেচে ডেথ হৈ গ'ল। কাজিয়াৰ মূল বিষয় কি বাৰু? তাৰমানে কি এওঁলোকক কিবা ঔষধ কৰা বুলি কয়। আজিৰ বিজ্ঞানৰ যুগত এই ত্ৰান্তিকৰ বিশ্বাস কৰা মানে তেওঁলোকৰ নিচিনা মূৰ্খ নাই আৰু। এজন লোক যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে উত্তম চন্দ্ৰ শৰ্মাৰ পৰিয়ালৰ লোকসকল। কোনো সদাশয় ব্যক্তিয়ে লোকজনৰ সম্ভেদ লাভ কৰিলে খবৰ দিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। 3 জুলাইৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে হাজোৰ মনাকুছিৰ উত্তম চন্দ্ৰ শৰ্মা, যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে উত্তম চন্দ্ৰ শৰ্মাৰ পৰিয়ালৰ লোকসকল। কোনো সদাশয় ব্যক্তিয়ে লোকজনৰ সম্ভেদ লাভ কৰিলে খবৰ দিবলৈ কাতৰ আহ্বান তথা অনুৰোধ পৰিয়ালৰ। 3 জুলাইৰ পৰা মোৰ স্বামী শ্ৰী উত্তম শৰ্মা দেৱ শৰ্মা ফুৰিবলৈ যাম বুলি কৈ আজিলৈকে ঘূৰি অহা নাই। তেওঁ য'তে আছে ভালে ভালে ঘূৰি আহক। কোনোবা সদায় ব্যক্তিয়ে যদি সম্ভেদ পায় তলত দিয়া নম্বৰকেইটাত যোগাযোগ কৰি জনাই দিয়ে। কোভিড-19 মহামাৰীৰ মাজতো হাৰ্পিক নিউজ 18 মিছন পানী অব্যাহত ৰাখিছে পানীৰ সংৰক্ষণ। আৰু এই সপ্তাহত আমি আপোনালোকক দেখুৱাম নিম্বল ভিজন নামৰ কোম্পানীটোৱে কেনেদৰে প্ৰযুক্তিৰ সহায়ত দৈনন্দিন সমস্যাৰ সমাধান কৰি আহিছে, কেনেদৰে দৈনন্দিন জীৱন সহজ সাধ্য কৰি তুলিছে, ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰাকৃতিক সম্পদ সংৰক্ষণত কেনেদৰে সহায় কৰিছে নিম্বল ভিজনে। চাওক এই সন্দৰ্ভত আমাৰ এই ৰিপৰ্ট। भारत में लोग पानी की बचत को लेकर बिल्कुल जागरूक नहीं हैं, क्योंकि हमारे पास इसकी खपत को लेकर कोई समाधान ही नहीं है। हम लोगों को जागरूक करना चाहते हैं कि वो पानी कितना इस्तेमाल कर रहे हैं, इसलिए हमने ये डेटा तैयार करना शुरू किया। कैसे ये खपत आपके घर की हर गतिविधि से जुड़ी हुई है। अगर हमने इस पर काम नहीं किया तो हमें जल संकट का सामना करना पड़ेगा, जैसे पिछले साल चेन्नई में हुआ था। वो एक दर्दनाक दिन था जहां पीने का पानी भी नहीं था। इन एप्लीकेशन की बदौलत आप ये जान पाते हैं कि आप और आपका परिवार रोजाना कितनी मात्रा में पानी इस्तेमाल कर रहा है। अपार्टमेंट में रहने वाला हर परिवार कितना पानी इस्तेमाल कर रहा है, इसकी जानकारी फोन पर हासिल की जा सकती है। प्रत्येक अपार्टमेंट ब्लॉक अपने उपयोग के अनुसार बिल का भुगतान करता है। अगर नल या पाइप लीक होता है तो इसकी जानकारी भी आपको मिल जाती है। Wastages, leakages, everything can be tracked. पानी की बर्बादी से लेकर लीकेज तक सभी की इस ऐप और वेब डैशबोर्ड से जानकारी मिल सकती है। Water quality in a single complete one unit in both an app and web dashboards. So sustainability to big. पानी की समस्या तभी सुलझ सकती है अगर इसमें आपका फायदा है। आप 50% पानी बचाएंगे तो आपका पैसा भी बचेगा। But when we save 50%, यानी अगर आप 30 से 50% भी पानी बचाएंगे तो आपके 1000 रुपए महीना बचेगा। ये निश्चित रूप से पानी को बचाने में मदद करेगा और लोगों का नजरिया बदलेगा, which finally leads to saving minimum 1000 rupees per month. নলবাৰীৰ ৰাজপথত এজন বিশেষভাৱে সক্ষম যুৱকৰ জীৱন সংগ্ৰাম। নলবাৰীৰ কাকচিমপুৰৰ বিশেষভাৱে সক্ষম নিৰঞ্জন বৈশ্য নামৰ যুৱকজনে এই ৰিক্সা চলাই পোহপাল দিছে নিজৰ পৰিয়ালটিক। দুইখন ভৰি নথকা যুৱকজনক ঢুকি পোৱা নাই কোনো চৰকাৰী আঁচনিয়ে। সাহায্যৰ বাবে চৰকাৰ প্ৰশাসনক বহুবাৰ আবেদন নিবেদন কৰিও কোনো সুফল নাপালে এই দুৰ্ভগীয়া যুৱকজনে।
এইখন চলাব 1 বছৰ হৈ গ'ল চাকৰিটো বহুত দিন লাগিলোঁ বৰ্তমানো লাগি আছোঁ একো হোৱা নাই ব্যৱস্থা আৰু নিৰুপায় হৈ কি কৰিম আৰু তাৰপিছত এইখনে শিকি কিনে এনেকৈ চলি আছোঁ আৰু মোৰ পৰাই মই বিকলাংগ মোৰ 80% হেৰি চাৰ্টিফিকেট মোৰ ফিজিকেলি হেণ্ডিকেপ এতিয়া এনেকৈ বৰ্তমান আৰু তাক কৰি চলি আছোঁ এনেকৈ পৰিয়ালটো চলি আছোঁ আমি মিলি কিনাকৈ দেউতাও বুঢ়া হৈছে কিবাকৈ এনেকৈ তাক কৰি চৰকাৰী সাহায্য মই পেঞ্চনটো পাইছোঁ আৰু বিয়ে খচৰ আৰু লেট্ৰিনো পোৱা নাই আদাৰ ৰসে কোভিডৰ পৰা দিব পৰিত্ৰাণ এই দাবী মণিপুৰৰ এগৰাকী বিজ্ঞানীৰ কোভিডৰ ভেকচিনলৈ বিশ্ববাসী অপেক্ষা কৰি থকাৰ সময়তে কোন বিজ্ঞানীয়ে কৰিছে এই দাবী মাৰাত্মক কৰোনা ভাইৰাছক প্ৰতিহত কৰিবলৈ বজাৰলৈ এতিয়াও অহা নাই ভেকচিন অথবা কোনো মেডিচিন তেনে সময়তে মণিপুৰৰ এগৰাকী বিজ্ঞানীয়ে দাবী কৰিছে আদাৰে তৈয়াৰী এবিধ পানীয়ৰ দ্বাৰা ৰোধ কৰিব পৰা যায় কৰোনা ভাইৰাছক নিশেষ কৰিব পাৰি কোভিড-19 হয় মণিপুৰৰ এগৰাকী বিজ্ঞানীয়ে বিশেষ পদ্ধতিৰে আদাৰে তৈয়াৰ কৰিছে বিশেষ পানীয় যিয়ে প্ৰতিৰক্ষা কৰিব কোভিড-19ৰ বিৰুদ্ধে আপোনাৰ শৰীৰক আৰু এই কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিবলৈ মণিপুৰৰ বিজ্ঞানীগৰাকীয়ে তৈয়াৰ কৰিছে হাৰ্বেল টি আৰু এলকহল ফ্ৰী আদাৰে তৈয়াৰ কৰা পানীয় আৰু এই চাহ আৰু পানীয়ই প্ৰাণঘাতী কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিব বিজ্ঞানীগৰাকীয়ে লগতে দাবী কৰিছে এই পানীয়ৰ দ্বাৰা কোভিড-19ৰ চিকিৎসাৰ লগতে শীঘ্ৰেই আৰোগ্য প্ৰদান কৰিব পৰা যায় যি পানীয় তথা চাহ সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ৰোগীৰ আৰু এই বিজ্ঞানীগৰাকী হৈছে মণিপুৰৰ 49 বছৰীয়া ডক্টৰ ৰাজকুমাৰ কিশোৰ ডক্টৰ ৰাজকুমাৰ কিশোৰ ইম্ফলস্থিত কাৱাকলি এণ্ড খাংগুন মেলেই অৰ্কিডছ প্ৰাইভেট লিমিটেডৰ মুখ্য বিজ্ঞানী তেওঁ দাবী কৰা এই বিশেষ আদাৰ পানীয় তৈয়াৰ কৰি উলিয়াইছে 3বিধ বিশেষ প্ৰজাতিৰ আদাৰ পৰা অৱশ্যে তেওঁ তৈয়াৰ কৰা এই পানীয়ৰ এতিয়াও হোৱা নাই ক্লিনিকেল ট্ৰায়েল ইতিমধ্যে কোভিড-19ৰ পৰা আৰোগ্য লাভ কৰা এগৰাকী চিকিৎসকে এই পানীয়ৰ ইতিবাচক গুণাগুণৰ কথা প্ৰকাশ কৰিছে বিজ্ঞানী ডক্টৰ ৰাজকুমাৰ কিশোৰে তৈয়াৰ কৰা এই পানীয় এতিয়াও বজাৰত উপলব্ধ নহয় বাণিজ্যিকভাৱে ব্যৱসায় কৰা হোৱা নাই এই পানীয়ৰ অৱশ্যে কোনোৱে যদি ইচ্ছা কৰে এই পানীয় ব্যৱহাৰ কৰিবলৈ তেতিয়াহ'লে তেনে লোকক সহায় কৰিবলৈ ইচ্ছুক ডক্টৰ ৰাজকুমাৰ কিশোৰ Taking this 3 gingers herbal drink, which is one is herbal concoction or infusion or what we commonly call tea, and the another is non-alcoholic ginger beer. Means they are having the same composition. So like they will give immunity boosting, and like what we expect is not just immunity boosting, something more than that, which can be verified through clinical trials and the proper scientific investigations. But at the moment what our people require is something for the safeguard against COVID-19. That is why we are claiming the formulation of such a health drink, and in course of time it will be proven that whether this will be effective in COVID-19 treatment or not, but definitely we are on the positive side. ডক্টৰ ৰাজকুমাৰ কিশোৰে লগতে কয় যদিহে বজাৰত এই সামগ্ৰী দুবিধ উপলব্ধ হয় তেতিয়াহ'লে এটা টি বেগৰ দাম হ'ব 15 টকা আৰু আদাৰে তৈয়াৰ কৰা পানীয়ৰ দাম হ'ব 100 পৰা 150 টকা উল্লেখযোগ্য যে পৰম্পৰাগতভাৱে মানুহৰ জ্বৰ কাহ পানী লগাত আদাৰ ব্যৱহাৰ কৰি অহা হৈছে আৰু সেই পৰম্পৰাগত পদ্ধতিৰ মাধ্যমেৰে কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ বিজ্ঞানী ডক্টৰ ৰাজকুমাৰ কিশোৰে তৈয়াৰ কৰি উলিয়াইছে বিশেষ চাহ আৰু আদাৰ পানীয় ইতিমধ্যে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা আদাৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছে বিজ্ঞানী ডক্টৰ ৰাজকুমাৰ কিশোৰে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিট বক্সেৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে অভয়পুৰৰ এগৰাকী ছাত্ৰই বিট বক্সৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ লক্ষ্য লৈ কৌশিক ৰায়ে সম্প্ৰতি চলাই গৈছে অনুশীলন এই ৰিপৰ্ট আগবঢ়াই প্ৰথম সংবাদৰ পৰা বিদায় লৈছো নমস্কাৰ বিট বক্স যুৱ প্ৰজন্মৰ মাজত এই শব্দটো এতিয়া তিনি চিনাকি
এই বিট বক্সেৰে এতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ মন মেলিছে অভয়াপুৰীৰ ছাত্ৰ কৌশিক ৰায়। মেঘালয়ৰ এজন যুৱকৰ পৰা এই বিট বক্স শিকাৰ পিছত যোৱা 3 বছৰ ধৰি বিট বক্সৰ চৰ্চা অব্যাহত ৰাখিছে কৌশিক ৰায়। বিট বক্স মই মোৰ এটা মেঘালয়ৰ ফ্ৰেণ্ড আছিল, তাৰে পৰা মই ইউটিউবত ভিডিঅ'ছবোৰ চাই তেনেকৈ শিকি গ'লোঁ। মোৰ ফ্ৰেণ্ড কেইজনমান আছে, তাহাঁতেও বিট বক্স কৰে, চ' ভাবি আছোঁ ফ্ৰেণ্ডছবোৰ লগ হৈ মানে বিট বক্স কৰিম একেলগে। নিজস্ব এটা বেণ্ড খুলি ভৱিষ্যতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ হেঁপাহ পুহি ৰাখিছে কৌশিক ৰায়। GBB হয় গ্ৰেণ্ড বিট বক্স বেটেল, এটা বহুত ডাঙৰ ইণ্টাৰনেশ্যনেল ইভেণ্ট হয়, চ' তাতে যাম বুলি ভাবি আছোঁ। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট।